আৰু বাকী তো এইখিনিতো ঘৰতে ফুলি শেষ। এইকেইদিন কাষ্টমাৰবিলাক কি হৈছে জানো, ক'ত বিজি আছে, চব বিহু খোৱাত, পিকনিক খোৱাত, ফুৰিবলৈ যোৱা, পিকনিক খোৱা, বিহু এনেকুৱা ধৰণৰ কামত সকলোৱে ব্যস্ত। সেইটো কাৰণে ফুল ল'বলৈ ঘৰলৈ অহা মানুহ খুব কম হয়। আৰু এতিয়া বৰ্তমান চাৰিওফালেদি মেলা মানে এক্সপ' বা বুক ফেয়াৰ এনেকুৱা ধৰণৰ মেলাবিলাকতে বেছি ফুলৰ দোকান দিয়া দেখা যায়। আৰু তেওঁলোকে খুব সহজতে পোৱা দাম হয়, কিন্তু মেলাবিলাকত ফুলৰ দাম বহুত বেছি। এইটো যদি আপুনি আমাৰ নাৰ্চাৰীত আহি 70 ৰুপিছত পাইছে, তেতিয়াহ'লে মেলাত আপুনি ইয়াৰ ডাবুল প্ৰাইচটো দিব লগা হয়। কিন্তু তথাপি মানুহবিলাকৰ ফুলৰ দাম কথা চিন্তা নকৰে বাৰু। সেইবিলাকৰ পৰা বেছি ফুল লোৱা দেখা যায়। আৰু আমি এইটো ঘৰত এনেদৰে ফুলবিলাক ফুলি শেষ হৈ গৈছে। সেইটো কাৰণে এতিয়া বজাৰ মানে একেবাৰে বেয়া, ফুলৰ বজাৰ একেবাৰে বেয়া। কাৰণ মানুহবিলাকে সকলোকে সহজতে লাগে, সকলোকে সহজতে লাগে। আমাক যিকোনো বস্তু আমাক ইজিতে লাগে। আৰু সেইটো কাৰণে ঘৰলৈ অহা কাষ্টমাৰ খুব কম। এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে আমি বজাৰখন বাহিৰলৈ নিব লাগিব, ঘৰৰ পৰা ওলাই আমি বজাৰ বাহিৰলৈ নিব লাগিব, তেনেকুৱা এটাহে পৰিস্থিতি হৈছে।